নমস্কাৰ সহজ উপায়েৰে ইংৰাজী শিকক এই সিৰিজটোৰ আজি ডে 84 হয় আৰু আজিৰ এই ডে 84ত আমি এটা সুন্দৰ শৰ্ট ষ্টৰী অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিবলৈ যত্ন কৰিম। আজিৰ এই ষ্টৰীটোত মই বিভিন্ন ধৰণৰ বাক্য ইনক্লুড কৰিবলৈ যত্ন কৰিছো যিবোৰ বাক্যই আপোনালোকৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰা বিভিন্ন বাক্য কোৱাত সহজ কৰিব। আৰু যদি ভিডিওটো চাই ভাল পায় প্লিজ ভিডিওটো লাইক আৰু শেয়াৰ কৰি যাবলৈ সমলি নাপাহৰিব। আপোনালোকৰ লাইক আৰু শেয়াৰে মোৰ ভিডিও বনোৱাত যথেষ্ট মেটাৰ কৰে। আৰু যদি আপোনালোকৰ মাজত কোনো লাৰ্নাৰ আছে অনলাইন মাধ্যমৰ জৰিয়তে মোৰ হৈতে এনেদৰে কেৱল প্ৰেক্টিছৰ মাধ্যমেৰে কোনো নোট মুখস্থ নকৰাকৈ স্পোকেন ইংলিছৰ লগতে ইংলিছ গ্ৰামাৰ শিকিব বিচাৰে তেতিয়াহ'লে স্ক্ৰীনত লৈ থকা নাম্বাৰটোত আপোনালোকে মোৰ হৈতে যোগাযোগ কৰিব পাৰে। অন্যথা আপোনালোকৰ নাম আৰু এড্ৰেছ হোৱাটছআপ কৰি ৰাখক, সময় অনুসৰি আপোনালোকক ক্লাছৰ আপডেট কৰা হ'ব। যেতিয়াই নতুন বেচ ষ্টাৰ্ট হ'ব আপোনালোকে সেই ক্লাছৰ বিষয়ে আপডেট ল'ব পাৰিব। সো আহক এতিয়া আমি ষ্টৰীটো আৰম্ভ কৰোঁ। এতিয়া আপোনালোকে স্ক্ৰীনত ষ্টৰীটো দেখিছে। প্ৰথমে ভিডিওটো পজ কৰি লৈ ষ্টৰীটো ভালদৰে পঢ়ি চাবলৈ যত্ন কৰক। ষ্টৰীটোৰ কিমানটা বাক্য আপোনালোকে অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পাৰিছে আৰু কিমানটা বাক্য আপোনালোকে অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পৰা নাই তাক ৰিকগনাইজ কৰি ৰাখিবলৈ যত্ন কৰক। মই যেতিয়া ষ্টৰীটো এটা এটাকৈ বাক্যবোৰ অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰি যাম তেনেকুৱা ক্ষেত্ৰত আপোনালোকে বাক্যবোৰ সহজে বুজিব পাৰিব আৰু এনে ধৰণৰ বাক্যবোৰ আপুনি যেতিয়া আপোনাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিব লগা হ'ব তেনেকুৱা ক্ষেত্ৰত আপোনালোকে এনেদৰে বাক্যবোৰ ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পাৰিব। সো আহক এতিয়া আমি ষ্টৰীটো ট্ৰান্সলেট কৰিবলৈ যত্ন কৰোঁ। আজিৰ এই ষ্টৰীটোৰ প্ৰথম বাক্যটো হ'ল এদিন আবেলি মই ফোনত কথা পাতি ৰাস্তাত খোজকাঢ়ি আছিলোঁ। এদিন আবেলি মই ফোনত কথা পাতি ৰাস্তাত খোজকাঢ়ি আছিলোঁ। এনে ধৰণৰ বাক্য যদি আমি ইংৰাজীত ক'ব লগা হয় আমি কেনেদৰে ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পাৰোঁ। এদিন আবেলি বুলি কওঁতে আপোনালোকে নিশ্চয় জানে ওৱান আফটাৰনুন এনেধৰণে ক'ম। এতিয়া চাওক বাক্যটো কি কৈছে, মই এটা কাম কৰি থাকোঁতে অন্য এটা কাম কৰি আছিলোঁ, এটা কামৰ মাজতে অন্য এটা কামো কৰি আছিলোঁ বুলি কওঁতে আমি বাক্যটোত হোৱাইল ব্যৱহাৰ কৰোঁ। তেতিয়া আমি বাক্যটো কেনেদৰে ক'ম, আমি প্ৰথমতে ক'ব লাগিব মই ফোনত কথা পাতি আছিলোঁ। এনেধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব লাগিব I was talking on the phone. I was talking on the phone. One day afternoon I was talking on the phone. এদিন আবেলি মই ফোনত কথা পাতি আছিলোঁ। কেতিয়া ফোনত কথা পাতি আছিলোঁ? যে মই কথা পাতি ৰাস্তাত খোজকাঢ়ি আছিলোঁ, মানে মই ৰাস্তাত খোজকাঢ়ি থাকোঁতে ফোনত কথা পাতি আছিলোঁ। এনেধৰণে বুজাবলৈ যাওঁতে আমি বাক্যটোত হোৱাইল ব্যৱহাৰ কৰিম। তেতিয়া আমি বাক্যটো ক'ব পাৰোঁ হোৱাইল ৱাকিং অন দ্য ৰোড বা হোৱাইল ৱাকিং অন দ্য ষ্ট্ৰীট। এনেধৰণে আমি বাক্যটো ক'ব পাৰোঁ। তেতিয়া আমি বাক্যটো ক'লোঁ যে ওৱান আফটাৰনুন আই ৱাজ টকিং অন দ্য ফোন হোৱাইল ৱাকিং অন দ্য ষ্ট্ৰীট। ঠিক আছে, এতিয়া চাওঁ আমি আজিৰ এই ষ্টৰীটোৰ নেক্সট চেণ্টেন্সটো। নেক্সট চেণ্টেন্সটো চাওক কি আছে, হঠাৎ দেখিছিলোঁ এটা সৰু সুন্দৰ চৰাই ৰাস্তাৰ সিপাৰে পৰি আছিল। এই বাক্যটো চাওক কি ক'লে, হঠাৎ দেখিছিলোঁ এটা সৰু সুন্দৰ চৰাই ৰাস্তাৰ সিপাৰে পৰি আছিল। হঠাৎ বুলি কওঁতে আমি ব্যৱহাৰ কৰিম ছাডেনলি। মই কোনে দেখিছিল তাৰ বিষয়ে কোৱা নাই, মই দেখিছিলোঁ বুলি ধৰি ল'লোঁ। তেতিয়া মই বাক্যটো ক'ব পাৰোঁ ছাডেনলি আই চ এ স্মল বিউটিফুল বাৰ্ড। ছাডেনলি আই চ এ স্মল বিউটিফুল বাৰ্ড। হঠাৎ মই এটা সৰু সুন্দৰ চৰাই দেখিছিলোঁ। কি কৰি আছিলে চৰাইটো? লাইং এক্ৰছ দ্য ৰোড, ৰাস্তাৰ সিপাৰে পৰি আছিল। চ' আমাৰ কমপ্লিট চেণ্টেন্সটো হ'ল ছাডেনলি আই চ এ স্মল বিউটিফুল বাৰ্ড লাইং এক্ৰছ দ্য ৰোড। মই ৰাস্তাৰ সিপাৰে এটা সৰু ধুনীয়া চৰাই পৰি থকা দেখিছিলোঁ। এনেধৰণে ক'বলৈ যাওঁতে আমি বাক্যটোত পৰি থকাৰ বাবে লাইং আৰু ৰাস্তাৰ সিপাৰে বুলি কওঁতে এক্ৰছ প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰিলোঁ। এই প্ৰিপজিশ্যন এনেধৰণৰ ৱৰ্ডবোৰৰ বিষয়ে আমি জানিব লাগিব। তেনেকুৱা ক্ষেত্ৰতহে আমি এই বাক্যবোৰ সহজে অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পাৰোঁ। ঠিক আছে, এতিয়া চাওঁ আমি নেক্সট চেণ্টেন্সটো চাওক কি কৈছে, কোনোবাই হয়তো চৰাইটো মাৰিবলৈ চেষ্টা কৰিছিল। এই বাক্যটো চাওক, কোনোবাই হয়তো চৰাইটো মাৰিবলৈ চেষ্টা কৰিছিল। এই বাক্যটো মই পাষ্টৰ সম্ভাৱনাৰ কথা ক'লোঁ। চ' পাষ্টৰ সম্ভাৱনাৰ কথা কওঁতে আমি কেনেদৰে বাক্যটো ক'ব লাগে, কোনটো মডেল ভাৰ্ব ব্যৱহাৰ কৰিব লাগে তাৰ বিষয়ে আমি জানিব লাগিব। চ' কোনোবাই বুলি কওঁতে আমি ছামৱান ক'ব পাৰোঁ। ছামৱান হয়তো বুলি কৈছোঁ, হয়তো কৰিছিল এনেধৰণে কৈছোঁ, তেতিয়া আমি বাক্যটোত ব্যৱহাৰ কৰিব পাৰোঁ ছামৱান মে হেভ। মে হেভটো আমি পাষ্টত কৈছোঁ, চ' আমি সেইবাবে মেৰ পিছত হেভ ব্যৱহাৰ কৰিছোঁ। চ' মই বাক্যটো কৈছোঁ ছামৱান মে হেভ চেষ্টা কৰিছিল বা যত্ন কৰিছিল বুলি কওঁতে আমি বাক্যটো ক'ব পাৰোঁ ছামৱান মে হেভ ট্ৰাইড টু কিল দ্য বাৰ্ড বা ছামৱান মে হেভ ট্ৰাইড টু হাৰ্ট দ্য বাৰ্ড। হাৰ্ট মানে হ'ল কষ্ট দিয়া বা দুখ দিয়া। চ' তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো কৈছোঁ যে ছামৱান মে হেভ ট্ৰাইড টু হাৰ্ট দ্য বাৰ্ড। কোনোবাই চৰাইটোক কষ্ট দিবলৈ বা মাৰিবলৈ চেষ্টা কৰিছিল চাগে, হয়তো কৰিছিল। এনেধৰণে ক'বলৈ যাওঁতে আমি বাক্যটোত মডেল ভাৰ্ব ব্যৱহাৰ কৰিলোঁ। ঠিক আছে, এতিয়া চাওঁ আমি নেক্সট চেণ্টেন্সটো চাওক কি কৈছে, চৰাইটো উৰিবলৈ যত্ন কৰিছিল কিন্তু নোৱাৰিলে কাৰণ ই ডেউকাত আঘাত পাইছিল। এই বাক্যটো চাওক কি ক'লে, চৰাইটো উৰিবলৈ চেষ্টা কৰিছিল কিন্তু নোৱাৰিলে কাৰণ ই ডেউকাত আঘাত পাইছিল। এনেধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো কেনেদৰে ইংৰাজীত ক'ব পাৰোঁ। বাক্যটো অলপ দীঘলীয়া হ'ব পাৰে, গতিকে আপোনালোকে বাক্যবোৰ সৰু সৰু টুকুৰাত ভাগ কৰি ল'বলৈ যত্ন কৰিব।
সো বাক্যটো চাওক প্ৰথম অংশতে কি কৈছে চৰাইটোৱে উৰিবলৈ চেষ্টা কৰিছিল এইডোখৰ আপোনালোকে প্ৰথমতে ক'বলৈ যত্ন কৰক তেতিয়া আমি কি ক'ম দ্য বাৰ্ড ট্ৰাইড টু ফ্লাই চৰাইজনীয়ে উৰিবলৈ বা চৰাইটোৱে উৰিবলৈ চেষ্টা কৰিছিল দ্য বাৰ্ড ট্ৰাইড টু ফ্লাই চৰাইটোৱে উৰিবলৈ চেষ্টা কৰিছিল কিন্তু ই নোৱাৰিলে বা সি নোৱাৰিলে কিন্তু নোৱাৰিলে বুলি কওঁতে আমি কি ক'ম বাট ইট কুডন্ট আমি চৰাইটোৰ কাৰণে ইট ব্যৱহাৰ কৰিছোঁ কাৰণ চৰাইটো মেল হয় নে ফিমেল হয় তাৰ বিষয়ে আমি নাজানো সো গতিকে আমি এই মেল বা ফিমেল যেতিয়া এনে ধৰণৰ কোনো ৰিকগনাইজ কৰিব নোৱাৰো তেনেকুৱা ক্ষেত্ৰত আমি ইট প্ৰনাউনটো ব্যৱহাৰ কৰোঁ তেতিয়া আমি কৈছোঁ ইট কুডন্ট ফ্লাই এই উৰিব নোৱাৰিলে কি কাৰণে তাৰপিছত কি কৈছে কাৰণ হি দেউকাত আঘাত পাইছিল ইয়াত হি বুলি কওঁতে আমি সি ব্যৱহাৰ কৰিম নে হি ব্যৱহাৰ কৰিম কাৰণ চৰাইটো মেল ফিমেল আমি তাৰ বিষয়ে নাজানো তেতিয়া আমি পুনৰ ইট ব্যৱহাৰ কৰিব লাগিব তেতিয়া আমি বাক্যটো ক'ব লাগিব বিকজ ইট গট ইনজিয়ৰ্ড ইন ইটছ উইংছ কাৰণ হি তাৰ দেউকাত আঘাত পাইছিল সো আমাৰ কমপ্লিট সেন্টেন্সটো হ'ল দ্য বাৰ্ড ট্ৰাইড টু ফ্লাই বাট ইট কুডন্ট বিকজ ইট গট ইনজিয়ৰ্ড ইন ইটছ উইংছ এনে ধৰণে আমি বাক্যটো ক'ম ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্সটো সব কি কৈছে এইটোৱে মোক দুখী কৰিছিল আৰু মই চৰাইটো হাতত তুলি লৈছিলো আৰু ঘৰলৈ লৈ গৈছিলো এই বাক্যটো সব কি কৈছে এইটোৱে মোক দুখী কৰিছিল মানে এই চৰাইটো যেটো দুখ পাই আছিল এই দুখ পোৱা ঘটনাটোৱে মোক দুখী কৰিছিল আৰু মই চৰাইটো হাতত তুলি লৈছিলো আৰু ঘৰলৈ লৈ গৈছিলো এই বাক্যটো অলপ দীঘলীয়া হ'ব পাৰে গতিকে আমি আৰু লগাই এই বাক্যটো মই সংযোগ কৰিছো গতিকে এই বাক্যটো আমি টুকুৰাকে প্ৰথমতে ট্ৰান্সলেট কৰিবলৈ যত্ন কৰো সো প্ৰথমতে মই কি ক'ব লাগিব এইটোৱে মোক দুখী কৰিছিল বুলি কওঁতে আমি বাক্যটো ক'ব পাৰো দিস মেড মি স্যাড যেতিয়া আমি কোনোবা এটা দুখী কৰা সুখী কৰা এনে ধৰণে ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি মেক ভাৰ্বটো ব্যৱহাৰ কৰোঁ আৰু আমি বাক্যটো পাষ্টত কোৱাৰ বাবে মেড ব্যৱহাৰ কৰিছোঁ তেতিয়া মই বাক্যটো কৈছোঁ দিস মেড মি স্যাড এইটোৱে মোক দুখী কৰিছিল আৰু মই চৰাইটো হাতত তুলি লৈছিলোঁ আৰু বুলি কওঁতে এণ্ড মই তুলি লৈছিলোঁ বুলি কওঁতে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে আই পিকড দ্য বাৰ্ড আপ বা আই পিকড আপ দ্য বাৰ্ড in my hand এনে ধৰণে আমি বাক্যটো ক'ব পাৰো মই বাক্যটো ক'লো যে this made me sad এইটো মোক দুখী কৰিছিল and I picked up the bird in my hand আৰু ঘৰলৈ লৈ গৈছিলো বুলি কওঁতে আমি ক'ব পাৰো and took it home এনে ধৰণে আমি বাক্যটো ট্ৰান্সলেট কৰিম সো মই বাক্যটো ক'লো যে this made me sad and I picked up the bird in my hand and took it home এনে ধৰণে আমি বাক্যটো ক'ম ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্সটো সব কি কৈছে চৰাইটো ভাল নোহোৱালৈকে মই তাক চিকিৎসা দিয়ালো এই বাক্যটো সব কি ক'লে চৰাইটো ভাল নোহোৱালৈকে মই তাক চিকিৎসা দিয়ালো এনে ধৰণৰ বাক্য আমি কেনেদৰে ক'ব পাৰো মই নিজে চিকিৎসা দিয়া নাই মই অন্য কোনো ব্যক্তিৰ হতুৱাই চিকিৎসা দিয়ালো ইয়াৰ বিষয়ে মই পজিটিভ ভাৰ্বত কৈ আহিছো সো আপোনালোকে ডেফিনেটলি মই ভাবো এই বাক্যটো অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পাৰিব সো তেতিয়া মই বাক্যটো ক'ব লাগিব মই চৰাইটোক চিকিৎসা দিয়ালো বুলি কওঁতে আমি বাক্যটো ক'ব পাৰো I got the bird treated মই চৰাইটোক চিকিৎসা দিয়ালো কেতিয়ালৈকে যেতিয়ালৈকে তাৰ ভাল হোৱা নাছিল তেতিয়ালৈকে মই তাক চিকিৎসা দিয়ালো বুলি কওঁতে মই বাক্যটো ক'ব লাগিব I got the bird treated until it got well এনে ধৰণে আমি বাক্যটো ক'ব লাগিব I got the bird treated until it got well ই ভাল নোহোৱালৈকে বা চৰাইটো ভাল নোহোৱালৈকে মই তাক ট্ৰিটমেন্ট কৰোৱালো বা দিয়ালো এনে ধৰণে ক'ব পাৰো ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্সটো সব কি কৈছে যেতিয়া হি সম্পূৰ্ণৰূপে ভাল হ'ল মই তাক জংগলত এৰি দিছিলো কিন্তু হি মোক এৰি নগল এই বাক্যটো সব কি কৈছে যেতিয়া হি সম্পূৰ্ণৰূপে ভাল হ'ল মই তাক জংগলত এৰি দিছিলো কিন্তু হি মোক এৰি নগল এনে ধৰণৰ বাক্য আমি কেনেদৰে ইংৰাজীত ক'ব পাৰো সো বাক্যটো আপোনালোকে টুকুৰাকৈ ইয়াক ট্ৰান্সলেট কৰি চাবলৈ যত্ন কৰক বাক্যটো সব কি কৈছে যেতিয়া হি সম্পূৰ্ণ ভাল হ'ল এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰো when মানে হ'ল যেতিয়া হি সম্পূৰ্ণৰূপে ভাল হ'ল হি মানে কাক বুজাইছে চৰাইটোৰ কথা বুজাইছে তেনেকুৱা ক্ষেত্ৰত আমি ইট ব্যৱহাৰ কৰিম তেতিয়া মই বাক্যটো ক'ব লাগিব when it got completely healed বা completely well এনে ধৰণে আপোনালোকে ক'ব পাৰে সো মই বাক্যটো কৈছো যে when it got completely healed যেতিয়া ই সম্পূৰ্ণৰূপে ভাল হ'ল বা তাৰ ঘাবোৰ সম্পূৰ্ণৰূপে শুকালে এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'লো when it got completely healed তাৰপিছত সক বাক্যটো কি কৈছে মই তাক জংগলত এৰি দিছিলো বা মুকলি কৰি দিছিলো এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব লাগিব I released it in the forest
মই তাক জংগলত এৰি দিছিলোঁ আই ৰিলিজড ইট ইন দ্য ফৰেষ্ট মই তাক জংগলত এৰি দিছিলোঁ কিন্তু হি মোক এৰি নগ'ল এনেধৰণে ক'বলৈ যাওঁতে আমি বাক্যটোত ক'ব লাগিব বাট হি ডিডন্ট লিভ মি এনেধৰণে ষ্টৰিটো আমি ট্ৰান্সলেট কৰিম চ' আমাৰ কমপ্লিট চেণ্টেন্সটো হ'ল when it got completely healed I released it in the forest but it didn't leave me এনেধৰণে আমি ষ্টৰিৰ বিভিন্ন বাক্য অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পাৰোঁ আশা কৰোঁ এই ষ্টৰিটো আপোনালোকে নিশ্চয় ভাল পালে আৰু এই ষ্টৰিটোৰ ধৰণে আপোনালোকে বিভিন্ন ষ্টৰি অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিবলৈ যত্ন কৰিব যদি ভিডিঅ'টো ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰক আৰু সকলোৰে মাজত শ্বেয়াৰ কৰি যাবলৈ সমলি নাপাহৰিব আৰু যদি আপোনালোকৰ কিবা টপিক বা কুৱেশ্যন থাকি গ'ল দেন লেট মি নো ইন দ্য কমেণ্ট বক্স মই আপোনালোকৰ টপিক আৰু কুৱেশ্যনৰ ওপৰতো ভিডিঅ' প্ৰস্তুত কৰিবলৈ যত্ন কৰিম আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লৈ অল নটিফিকেশ্যন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনেধৰণৰ ভিডিঅ' ৰেগুলাৰ আপলোড কৰি থাকোঁ আপোনালোকে নটিফিকেশ্যন পাব আৰু ভিডিঅ'বোৰ চাব পাৰিব থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' হেভ এ নাইচ ডে